Hello everyone, সকলোকে স্বাগতম জানালো আৰু এটা নতুন ভিডিঅলে। আজিৰ ভিডিঅটোত আমি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন কেনেকৈ সলভ কৰিব লাগে হেতু কম আৰু এটা ভাল খবৰ তোমালোক ক্লাস 10 ৰ ষ্টুডেন্ট সকলৰ কাৰণে কমপ্লিটলি ফ্ৰী কিছুমান বস্তু আছে সেইখিনি মই তোমালোকক জনাম। সো যিকোনো পৰীক্ষা দিব হলে তুমি HSLC হক বা জিএন হক প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন চাব লাগে। আগতে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে সকলোৱে জনাৰ ইচ্ছুক থাকে। এটা দুটা হ'ব পাৰে তুমি আগতে অহা প্ৰশ্নবিলাক হয়তো তুমি অলৰেডি কালেক্ট কৰি ললা, হয় তুমি পোৱা নাই কতো। তো বিচাৰি থাকোতে সমস্যা হয়। মই কি কৰিছো অলৰেডি আগতে অহা প্ৰশ্ন মই সব গুটাইছো যোৱা 5 বছৰতকৈ বেছি ইমান চোৱা দৰকাৰ নাই। 2020 চন মানৰ পৰা 5 বছৰ 24-25 লৈকে মই গুটাইছো। আমাৰ এপত দি দিছো। তুমি কেনেকৈ পাবা? Maths and Physics এপটো ডাউনলোড কৰা প্লে ষ্টৰৰ পৰা। তাত ৰেজিষ্টাৰ কৰা। কেনেকৈ ৰেজিষ্টাৰ কৰিব লাগে নাজানা যদি লিংক দিয়া থাকিব। তাত তুমি ক্লিক কৰাৰ পিছত তুমি ৰেজিষ্টাৰ কৰাৰ পিছত তুমি ফ্ৰী মেটেৰিয়েলছ বুলি এটা পৰ্চন পাবা। উপৰত গলে তলতে ফ্ৰী মেটেৰিয়েলছ থাকিব। তাত ক্লিক কৰি দিবা, প্ৰিভিয়াস ইয়াৰ পেপাৰ বুলি এটা ফোল্ডাৰ থাকিব। সেই প্ৰিভিয়াস ইয়াৰ পেপাৰত যাবা, তাতে HSLC ত যাবা, ইয়াৰ ওয়াইজ গোটেইখিনি কোৱেশ্চন পাই যাবা, PDF ডাউনলোড কৰি পঢ়িব পাৰিবা। এটো তোমালোকক মোৰ ফালৰ পৰা গিফট হয়, ফ্ৰীত দি দিছো। মই বহুত কষ্ট কৰি কোৱেশ্চন পেপাৰবিলাক গুটাইছো, তুমি ফ্ৰীত চাই থাকিব পাৰিবা। কাৰণ বহুত চেনেলত দেখিলো হেতুটো পইচা লৈছে, হেতু পইচা কি কৰিব লাগে? ষ্টুডেন্টক কিছুমান বস্তু ফ্ৰীত দিব লাগে ন। তোমালোকে হেখিনি চোৱা, তাৰ পৰা তুমি কেনেকৈ পঢ়িবা মই এটা কথা কৈ দিওঁ এতিয়া চোৱা। তো এতিয়ালৈকে যদি কোনোবাই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰখিনি চোৱা নাই, তোমালোকে এটা দিন টাইম লোৱা আৰু সেই গোটেই কোৱেশ্চনখিনি এনালাইজ কৰা। একো মুখস্থ কৰিব নালাগে, একো নালাগে, জাস্ট কোৱেশ্চনখিনি চাই থাকা এবাৰ। যিমান সাবজেক্টৰ দিয়া আছে চাই লোৱা। এটা কোনখিনি কোৱেশ্চন ফলো কৰিবা মই যদি কওঁ কোনখিনি প্যাটাৰ্নৰ, তুমি চোৱা যোৱা বছৰ MCQ আহিছে 2025 চনত, তাৰ আগৰ বছৰো আহিছিল 2024 চনত। এই দুবছৰটো বেছি ফোকাস কৰিবা। এই দুবছৰৰ পেপাৰ কেখন বেছিকে চাবা কাৰণ এই দুবছৰৰ পৰাহে নতুন প্যাটাৰ্ন আহিছে। তাৰ আগৰ বছৰটো চাব পাৰা 2023 চন, তেতিয়া MCQ প্লাস VSA, তেতিয়াও 45 মাৰ্কস আছিল কিন্তু সব MCQ নহয়, কিছুমান 1 মাৰ্কসৰ আছিল। তো তুমি 2023 24 25 বেছিকে ফোকাস কৰি চাবা। বাকি আগৰখিনিও চাবা, নাচাবা বুলি কোৱা নাই কাৰণ লং কোৱেশ্চন আগতেও আহিছিল এতিয়াও আহে। তো এই লাষ্ট যোৱা 3 বছৰখিনি বেছি ফোকাস কৰিবা কাৰণ প্যাটাৰ্নটো চেঞ্জ হৈছিল তেতিয়া। এখিনি তুমি কাৰণ ম্যাথছ, সায়েন্স, সোশ্যাল সায়েন্স আৰু ইংলিশ তুমি নিজে চাবা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে, নিজে এনালাইসিস কৰিবা। যেতিয়ালৈকে নিজে এনালাইসিস নকৰা, মই 1000 বাৰ কৈ থাকো এটো বস্তু ইম্পৰ্টেন্ট হয়, তুমি গমেই নাপাবা। তো চোৱা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে, চোৱা এনালাইসিস কৰা আৰু ভিডিওটো কেনেকুৱা লাগিল কমেন্ট কৰিবা। তোমালোকক গিফটটো কেনেকুৱা লাগিল কবা আৰু এনি গাইডেন্স মোক কমেন্ট কৰিবা, মই এনি টাইম আছো।